তিনিজোৰকৈ কাণফুলি লৈ উধাও হ'ল এগৰাকী যুৱতী আৰু এই যুৱতী চোৰ আহি শিমলুগুৰি ৰোহিত জুৱেলাৰীত সোমালে আৰু ৰোহিত জুৱেলাৰীত সোমাই তেওঁলোকে ইয়াত কথোপকথন কৰিলে বিক্ৰেতাৰ সৈতে আৰু ক'লে যে তিনিজোৰ ফুলি দেখাওক আৰু ফুলি দেখাবলৈ লওঁতেই ফুলি লৈ উধাও হ'ল ফুলিৰ ৱেইট কৰি থাকোঁতে বিক্ৰেতাই এইফালে ফুলি লৈ উধাও হ'ল এগৰাকী যুৱতী আৰু লগত এজন যুৱক আহিছিলে আৰু স্কুটি লৈ ক'তো আছিলে এইডোখৰ ন স্কুটি লৈ এজন যুৱকৰ সৈতে আহি তিনিজোৰকৈ ফুলি ইয়াৰ পৰা লৈ উধাও হৈছে ৰোহিত জুৱেলাৰী শিমলুগুৰি আৰু ইয়াৰ পাছতে বৰ্তমান সময়ত তেওঁলোকে আৰক্ষী অৱগত কৰিছে আৰু ইয়াৰ আৰক্ষী আহি পাইছেহি আৰক্ষী অৱগত কৰিছে কিন্তু মেইন কথাটো হৈছে যে এই যুৱতীগৰাকী এতিয়া ক'ৰ তাক লৈ এতিয়া চিহ্নিত কৰিবলৈ আচলতে চিচিটিভি এতিয়া ফুটেজ বন্দী হৈছে আৰু বৰ্তমান সময়ত এতিয়া ৰোহিত জুৱেলাৰী যিজন বিক্ৰেতা আছে তেখেতক আৰক্ষী আহি উপস্থিত হৈছে আৰু আৰক্ষীয়ে সোধ-পোছ কৰিছে বিক্ৰেতাৰ সৈতে আমাৰ মাজত মিণ্টু দা দিন দুপৰতে এনেকৈ এগৰাকী যুৱতী আহি কাণফুলি লৈ গুচি গৈছে কি ক'ব আচলতে আচৰিত কথা শিমলুগুৰি মাজমজিয়াত দিন দুপৰতে এনেধৰণৰ সাহসটো মানে আচৰিত ধৰণৰ এইটো প্ৰফেচনেল হ'ব লাগিব আচলতে আৰু মই ভাবো যে শুনিছো যে শিৱসাগৰতো একেগৰাকী বেলেগ মানে বেগ ধৰি পিনে তেনেকুৱা ধৰণে কৰিছে গতিকে এইটো বৰ আচৰিত কথা আৰু বৰ মানে নিৰাপত্তাৰ ক্ষেত্ৰত তেতিয়াহ'লে কি থাকিলে আমাৰ দিন দুপৰতে যদি এনেকুৱা ঘটনা ঘটে তেতিয়াহ'লে ৰাইজে বা আমাৰ সৰ্বসাধাৰণ মানুহে কেনেকে নিৰাপদ অনুভৱ কৰিব সেইটোৱে মানে ভাবিবলগীয়া কথা হৈ পৰিছে এতিয়া আৰক্ষী আহিছে আৰক্ষীয়ে কি পদক্ষেপ লয় কিন্তু চিচি কেমেৰাটো যথেষ্ট ওলাইছে ছোৱালীজনী ওলাইছে ষ্টাৰ দি থকা স্কুটিখনো ওলাইছে গতিকে আৰক্ষীয়ে পৰৱৰ্তী সময়ত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে আমি বিচাৰিছো যে শীঘ্ৰে এইটোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকক কৰায়ত্ব কৰক ধন্যবাদ জনাইছো আৰু এয়া চাওক দিন দুপৰতে যি এটা ঘটনা সংঘটিত হৈছে ৰোহিত জুৱেলাৰীত আৰু ছোৱালীজনী যুৱতীগৰাকী যিগৰাকী আহিছিলে তেওঁ ছানগ্লাছ লগাইছে মে বি ছানগ্লাছ লগাইছে আৰু এজন যুৱকৰ সৈতে স্কুটিত আহি এইদৰেই সোণৰ গহনা আচলতে কাণফুলি তিনিযোৰকৈ চুৰ কৰি লৈ গ'ল আৰু এয়া ৰোহিত জুৱেলাৰীৰ পৰা আচলতে লৈ গ'ল আৰু তেওঁৰ সৈতে কথোপকথন কৰাৰ পাছতে তিনিজোৰকৈ কাণফুলি লৈ এতিয়া উঠাও হৈছে আৰু ইতিমধ্যে এতিয়া আৰক্ষী আহি পাইছেহি কাষ্টমাৰ তেওঁ আহিলে মোক সুধিলে বোলে এনেকুৱা ফুলি আছে নেকি আছে বুলি কৈ মই মানে মোৰ এইটো যে বক্স আছে মই বক্সটো খুলিলো ঠিক আছে বক্সটো খোলাৰ পিছত মোক এইযোৰ ফুলি দেখাইছে যে এইযোৰ চাওকচোন কিমান ওজন আছে মই মানে ইয়াত দিলো আৰু বক্সত মই দিলো তাক কৰিবলৈ ওজনটো চাওক এনেকুৱা মই এইফালে যে ধ্যান দিলো এওঁ কি কৰিলে এইফালৰ পৰা এই তিনিযোৰ ফুলি উঠাই মানে লগে লগে আৰু দৌৰ মাৰিলে ডাইৰেক্ট দৌৰ মাৰিলে তাৰ লগত এজনে আছিলে স্কুটি ষ্টাৰ্ট দি আছিলে তাত মই ওলাইছো তাৰ আগতেই স্কুটি ষ্টাৰ্ট দি গুচি গ'ল ল'ৰাটো ইয়াত নামি অহা নাছিলে ল'ৰাটো নামি অহা নাছিলে খালি ছোৱালীজনী মোৰ ইয়াতে মানে সোমাইছে আৰু এই পুলিচ আহিছিলে ন এই বক্স আছিলে এই যে তিনিজন লৈ গ'ল এজন ফুলি ইয়াত বক্সটো ফিলাপ আছিলে আৰু এযোৰ মানে আপুনি মই এইযোৰ ৱেইটটো চাইছো এওঁ ক'লে এযোৰ চাওকচোন কিমান হ'ব দাম মই বোলে এইযোৰ ওজন কৰি তাক দাম ক'লো আৰু এইফালে এওঁ এই তিনিযোৰ যে লৈ গৈছে কেমেৰা ধৰা পৰিলে কেমেৰাত উঠিলে আৰু দাম কিমান আছিলে দাম মোটামুটি আপোনাৰ 40,000 মান হ'ব এযোৰত নেকি না তিনিযোৰত 40,000 ওপৰতেই হ'ব আনুমানিক কৈছে আৰু যে 40,000 হ'ব লাগে অলপ বেছিয়ে হ'ব কেলে চাৰি অনা সোণৰ দাম এতিয়া আপোনাৰ মোটামুটি আপোনাৰ 48 মান হ'ব লাগে আৰু কি খবৰ দিলে আৰক্ষীক মানে মই ফোন কৰা নাই আমাৰ এই ওচৰৰ যে দোকানী এজন আছে শৰ্মা বুলি তেওঁ মানে ছাৰক ফোন কৰিছে আৰু মোৰ দোকানত মোটামুটি আপোনাৰ কিমান 3টা 40 বা 45 এনেকুৱা টাইমত ছোৱালী এজন আহিছে ছোৱালী আহি কৈছে যে আপোনাৰ এনেকুৱা কাণফুলি বনোৱা আছে নেকি মই বোলে আছে বনোৱা তেওঁ ক'লে বোলে ঠিক আছে মোক দেখাওকচোন মোৰ এইটো লাগে ঠিক আছে মই তাৰপিছত মোৰ যিটো বক্স আছে বক্সৰ ভিতৰত যে কাণফুলি আছে মই বক্সটো ওলাই দিলোঁ আৰু বক্স ওলোৱাৰ পিছত এযোৰ ফুলি মোক ক'লে যে জুখিবলৈ সেইযোৰ কিমান দাম হ'ব মই জুখিবলৈ গ'লোঁ সেইযোৰ আপোনাৰ জুখিলোঁ তাৰপিছত তাক ক'লোঁ বোলে চাওকচোন ওজনটো চাওক আপুনি ইমান ওজন আছে পইচাটো মই হিচাপ কৰিম যেতিয়া মই তাত ওজনটো তাক চাবলৈ ক'লোঁ আৰু এওঁ কি কৰিলে মোৰ বক্সটো খোলা আছিলে বক্সৰ পৰা তিনিযোৰ ফুলি লগে লগে আপোনাৰ লৈ আৰু তেওঁ মানে আগফালে স্কুটি আছিলে এজন ৰখি আছিলে স্কুটিত ষ্টাৰ্ট দিয়া আছিলে ই লগে লগে উঠি আৰু মানে দৌৰ মাৰিলে মই ওলাই যে মানে কাকবা মানে ক'ম যে চোৰ মই মানে সেইটো কোৱাৰ মানে চান্সেই মোক
চান্সেই পোৱা নাই, মানে সুযোগেই পোৱা নাই। এটা ল'ৰাৰ লগত আহিছে। এটা ল'ৰা আছিলে, তেওঁ হেলমেট পিন্ধা আছিলে, আৰু ছোৱালী এজন আহিছিলে, আপোনাৰ জিন্স পেণ্ট পিন্ধা আছিলে। আৰু কিমান পৰিমাণৰ আগত আপোনাৰ মোটামুটি মোৰ 48,000 টকামান হ'ব তিনিযোৰ ফুলি, 4 আনামান ওজন হ'ব তাত। এতিয়া চিচিটিভি ফুটেজত ধৰা পৰিছে। চিচিটিভি ফুটেজত আপোনাৰ ধৰা পৰিছে। আৰু জুৱেলাৰীখনৰ নামটো আপোনাৰ ৰোহিত জুৱেলাৰী।